মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লেচন 2 দ্য মাংকি এণ্ড দ্য ক্ৰক'ডাইল পাৰ্ট 3 আলোচনা কৰিবলৈ বিচাৰিছোঁ। লেটছ লুক এট দ্য পিকচাৰ এণ্ড টক এবাউট ইট। পিকচাৰখনলৈ চোৱা আৰু পিকচাৰখনৰ ওপৰত তোমালোকে কথা পাতিবা। ৰেবিট এটা দিয়া আছে, শহাপহু, এলিফেণ্ট হাতী আৰু বল। আৰু তলত চোৱা কি লিখা আছে যে নেম দ্য এনিমেলছ ইউ চি ইন দ্য পিকচাৰ। নাম ক'বলৈ দিছে। এই এনিমেলৰ নাম কি? ৰেবিট, এইটো এলিফেণ্ট। তাৰপিছত নামখিনি ক'বা। পিকচাৰত কি কি এনিমেল দেখা পাইছা সেইখিনিৰ নাম ক'লা। তাৰপিছত ছেকেণ্ড প্ৰশ্নটো চোৱা, আৰ দে ফ্ৰেণ্ডছ, সিহঁত বন্ধু হয়নে? দুইজনে বল খেলি আছে একেলগে, গতিকে আমি কি ক'ম? দুইজন বন্ধু হয়। য়েছ, দে আৰ, সিহঁত বন্ধু হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট আৰ দে ডুইং, সিহঁতে কি কৰি আছে? হোৱাট দে আৰ ডুইং, দে আৰ প্লেয়িং উইথ আ বল, এটা বলৰ লগত খেলি আছে। নেক্সট প্ৰশ্নটো চোৱা, আৰ দে টকিং, সিহঁতে কথা পাতিছেনে? য়েছ, দে আৰ, সিহঁতে কথা পাতিছে। থিংক এণ্ড চে, ভাবা আৰু কোৱা। হু ইজ ইয়'ৰ ফ্ৰেণ্ড, তোমাৰ বন্ধু কোন হয়? তোমাৰ বন্ধুৰ নাম লিখিবা। মাই ফ্ৰেণ্ড ইজ, ফ্ৰেণ্ডজনৰ নাম লিখিবা। নেক্সট প্ৰশ্নটো চোৱা, হোৱাট ডু ইউ লাইক এবাউট ইয়'ৰ ফ্ৰেণ্ড, তোমাৰ ফ্ৰেণ্ডৰ বিষয়ে তুমি কি ভাল পোৱা? যি ভাল পোৱা তাৰ ওপৰত লিখি দিবা। ছাপ'জ তোমাৰ ফ্ৰেণ্ডৰ বোলে পাংচুৱেলিটি, নিয়মানুৱৰ্তিতা ভাল লাগে, তেতিয়া লিখি দিবা আই লাইক মাই ফ্ৰেণ্ড পাংচুৱেলিটি। বা তাৰ কাইণ্ডনেছ ভাল লাগে, তেতিয়া আই লাইক মাই ফ্ৰেণ্ড কাইণ্ডনেছ। তেনেধৰণে তোমালোকে এটা দুটা বাক্য সাজিব পাৰিবা। লেটছ লিচেন টু এ ষ্টৰি অফ টু ফ্ৰেণ্ডছ। Once there lived a monkey in a rose apple tree. এবাৰ বা এসময়ত there lived, তাত বাস কৰিছিল বা থাকিছিল, a monkey, এটা বান্দৰে, in a rose apple tree, এজোপা rose apple গছত। rose apple commonly known as বগা জামু বা গোলাপী জামু। এবাৰ এজোপা ৰ'জ এপল গছত এটা বান্দৰে বাস কৰিছিল। দ্য ৰ'জ এপল ট্ৰী ৱাজ বিচাইড এ ৰিভাৰ। বিচাইড মানে কাষত, এ ৰিভাৰ এটা নদী। এখন নদীৰ কাষতে ৰ'জ এপল গছজোপা আছিল। ওৱান ডে দ্য মাংকি ৱাজ ছুইঙিং অন দ্য ৰ'জ এপল ট্ৰী। এদিন বা এদিনাখন বান্দৰটোৱে ৱাজ ছুইঙিং মানে ডালত ধৰি ওলমি লৰি আছিল। ছুইঙিং মানে ওলমি লৰি থকা। অন দ্য ৰ'জ এপল ট্ৰী, ৰ'জ এপল গছজোপাত। এদিন বান্দৰটোৱে ৰ'জ এপল গছজোপাত ওলমি লৰি আছিল। হি চ' এ ক্ৰক'ডাইল ছুইমিং ইন দ্য ৰিভাৰ। সি মানে তেওঁ, চ' দেখিছিল, সি মানে তেওঁ অৰ্থাৎ কাক বুজাইছে? বান্দৰটোক। চ' মানে দেখিছিল, এ ক্ৰক'ডাইল এটা ঘঁৰিয়াল, ছুইমিং সাঁতুৰি থকা, ইন দ্য ৰিভাৰ নদীখনত। তেওঁ নদীখনত এটা ঘঁৰিয়াল সাঁতুৰি থকা দেখিছিল। হেল্ল', হু আৰ ইউ, হেল্ল', ইংৰাজীত হেল্ল', আমি অসমীয়াত ক'বলৈ গ'লে ধৰা নমস্কাৰ ক'ব পাৰোঁ। নমস্কাৰ। হু আৰ ইউ, তুমি কোন? ৱেৰ ডু ইউ লিভ, তুমি ক'ত থাকা? হেল্ল', আই এম ক্ৰক'ডাইল, নমস্কাৰ, মই ঘঁৰিয়াল। আই লিভ ইন দ্য ৰিভাৰ, মই এই নদীখনতে বাস কৰোঁ। দ্য মাংকি এণ্ড দ্য ক্ৰক'ডাইল বিকেম ফ্ৰেণ্ডছ। বিকেম মানে
হৈ পৰিল কি হৈ পৰিল বান্দৰ আৰু ঘৰিয়াল বন্ধু হৈ পৰিল one day এদিনাখন I am very hungry very মানে বৰ hungry মানে ভোক লগা মোক বৰ ভোক লাগিছে I want to eat something মই বিচাৰিছো to eat খাবলৈ something কিবা এটা মই কিবা এটা খাবলৈ বিচাৰিছো Let's have some rose apples অনুগ্ৰহ কৰি কিছুমান rose appleকে খাওক The monkey gave the crocodile some rose apples তাৰপিছত বান্দৰটোৱে gave মানে দিছিল ঘৰিয়ালটোলৈ কিছুমান rose apples তাৰপিছত ঘৰিয়ালটোৱে rose apple খাই কি কৈছে বান্দৰটোক thank you ধন্যবাদ জনাইছে The crocodile visited the monkey every day visited মানে আহিছিল every day মানে সদায় বা প্ৰতিদিনে ঘৰিয়ালটোৱে প্ৰতিদিনে বান্দৰটোৰ ওচৰলৈ আহিছিল The monkey always gave him some rose apples The monkey বান্দৰটোৱে always সদায় gave দিছিল him তেওঁ অৰ্থাৎ ঘৰিয়ালটোক some rose apples কিছুমান rose apples বান্দৰটোৱে তেওঁক সদায় কিছুমান rose apples দিছিল The crocodile was happy to eat them happy মানে সুখী to eat them মানে সেইবোৰ খায় ঘৰিয়ালটোৱে সেইবোৰ খাই সুখী হৈছিল A few days later the crocodile took some rose apples to his wife A few days later মানে কিছুদিন যোৱাৰ পিছত took মানে লৈ গৈছিল some rose apple কিছুমান rose apples to his wife তেওঁৰ পত্নীৰ কাৰণে কিছুদিনৰ পিছত ঘৰিয়ালটোৱে কিছুমান rose apples তেওঁৰ পত্নীৰ কাৰণে লৈ গৈছিল She enjoyed eating the rose apples a lot ইয়াত enjoyed কি বুজাইছে ভাল পাইছিল তাই ভাল পাইছিল eating মানে খাই পেলাই rose apple a lot মানে বহুত তাই rose apples খাই বহুত ভাল পাইছিল They are very delicious and sweet ঘৰিয়ালৰ পত্নীয়ে কি কৈছে এইবোৰ বৰ সুস্বাদু আৰু মিঠা Who gave you these rose apples Who মানে কোনে gave মানে দিছিল you তোমাক these rose apples এই rose apples বোৰ তোমাক কোনে এই rose apples বোৰ দিছিল My friend gave me these rose apples ঘৰিয়ালটোৱে কৈছে মোৰ বন্ধু my friend gave মানে দিছিল me মোক these rose apples এই rose apples বোৰ মোৰ বন্ধুৱে মোক এই rose apples বোৰ দিছিল He lives in a rose apples tree কৈছে he মানে তেওঁ অৰ্থাৎ বান্দৰটোক বুজাইছে lives মানে থাকে বা বাস কৰে in a rose apples tree rose apple গছজোপাত কৈছে যে তেওঁ rose apples গছজোপাতে থাকে ঘৰিয়ালৰ পত্নীয়ে কি কৈছে চোৱা he must be eating rose apples every day he মানে তেওঁ must be eating নিশ্চয় খায় rose apples every day প্ৰতিদিনাই তেওঁ নিশ্চয় প্ৰতিদিনাই rose apple খায় He eats them every day হয় প্ৰতিদিনে তেওঁ সেইবোৰ খাই থাকে তাৰপিছত ঘৰিয়ালৰ পত্নীয়ে কি কৈছে if he eats them every day his heart must have become very sweet if মানে যদি he eats তেওঁ খায় them মানে সেইবোৰ অৰ্থাৎ rose apples every day সদায় প্ৰতিদিনে his heart তেওঁৰ হৃদয়খন must have নিশ্চয় become মানে হৈ পৰিছে very sweet মানে বৰ
মিঠা যদি তেওঁ প্ৰতিদিনে সেইবোৰ খায় তেন্তে তেওঁৰ হৃদয়খন নিশ্চয় বৰ মধুৰ হৈ পৰিছে I want to taste his heart মই তেওঁৰ হৃদয়খন টেষ্ট কৰিব বিচাৰিছোঁ That's not possible সেয়া সম্ভৱ নহয় পচিবল মানে সম্ভৱ The monkey is my friend বান্দৰটো মোৰ বন্ধু হয় তেতিয়া ঘৰিয়ালৰ পত্নীয়ে কি কৈছে চোৱা He may be your friend He মানে তেওঁ may be হ'ব পাৰে your মানে তোমাৰ বন্ধু তাৰ মানে He তোমাৰ বন্ধু হ'ব পাৰে But I want to taste his heart কিন্তু but মানে কিন্তু I want মই বিচাৰোঁ বা মন যায় to taste his heart taste মানে সোৱাদ লোৱা his heart মানে তেওঁৰ হৃদয়খন কিন্তু মই তাৰ হৃদয়ৰ সোৱাদ ল'বলৈ বিচাৰোঁ bring it to me bring it মানে লৈ আনিবা to me মোৰ ওচৰলৈ লৈ আহিবা The crocodile went to meet the monkey next day মানে পাছদিনাখন The crocodile ঘৰিয়ালটোৱে went to meet লগ কৰিবলৈ গৈছিল The monkey বান্দৰটোক পিছদিনা ঘৰিয়ালটো বান্দৰটোক লগ কৰিবলৈ গৈছিল The crocodile invited the monkey to his home crocodile ঘৰিয়াল invited নিমন্ত্ৰণ কৰিছিল The monkey বান্দৰটোক to his home তেওঁৰ ঘৰলৈ ঘৰিয়ালটোৱে তেওঁৰ ঘৰলৈ বান্দৰটোক নিমন্ত্ৰণ কৰিছিল Thank you for your invitation বান্দৰটোৱে কৈছে তুমি নিমন্ত্ৰণ জনোৱাৰ বাবে তোমাক ধন্যবাদ My wife will be happy to meet you My wife মোৰ পত্নী will be happy আনন্দিত হ'ব সুখী হ'ব to meet you তোমাক লগ পায় মোৰ পত্নী তোমাক লগ পাই আনন্দিত বা সুখী হ'ব The monkey and the crocodile were on the way to the crocodile's home In the middle of the river the crocodile said কি কৈছে The monkey বান্দৰটোৱে and আৰু the crocodile ঘৰিয়ালটো were on the way মানে গৈ আছিল to the crocodile's home crocodileৰ ঘৰলৈ বান্দৰ আৰু ঘৰিয়ালটোৱে ঘৰিয়ালৰ ঘৰলৈ গৈ আছিল In the middle of the river the crocodile said In the middle of the river middle মানে মাজত of the river ৰিভাৰৰ নদীৰ ঠিক মাজত পাইছে তেতিয়া The crocodile said ঘৰিয়ালটোৱে কৈছিল কি কৈছিল চোৱা My wife wants to taste your heart She thinks that your heart is very sweet because you eat rose apples every day My wife মোৰ পত্নী wants মানে বিচাৰে to taste মানে সোৱাদ ল'বলৈ your heart তোমাৰ হৃদয়খন She thinks that your heart is very sweet because you eat rose apples every day তাই ভাবে থিংস মানে ভাবে বা চিন্তা কৰে that যে your heart তোমাৰ হৃদয়খন is very sweet তোমাৰ হৃদয়খন বৰ মিঠা আছে বুলি তেওঁ ভাবে because কাৰণ you eat তুমি খোৱা rose apples every day সদায় প্ৰতিদিনে rose apples খোৱা বাবে তোমাৰ হৃদয়খন বৰ মিঠা বুলি তাই ভাবে The monkey was slightly worried but he quickly thought of an idea slightly worried মানে
অলপ চিন্তিত হৈ পৰিছিল। বাট মানে কিন্তু হি কুইকলি তেওঁ খৰধৰকৈ বা সোনকালে থট অফ এন আইডিয়া এটা আইডিয়া বা বুদ্ধি এটা ভাবি উলিয়াইছিল। কি কৈছে যে বান্দৰটোৱে অলপ চিন্তিত হৈ পৰিছিল, কিন্তু তেওঁ সোনকালে এটা বুদ্ধি উলিয়াইছিল। তাৰপিছত বান্দৰটোৱে কি বুদ্ধি খেলালে চোৱা। বাট মাই হাৰ্ট ইজ নট উইথ মি নাও। বাট মানে কিন্তু মাই হাৰ্ট মোৰ হৃদয়খন ইজ নট উইথ মি মোৰ লগত নাই নাও এতিয়া। কিন্তু মোৰ হৃদয়খন এতিয়া মোৰ লগত নাই। I have kept it in the tree. Have kept মানে ৰাখিছোঁ, it মানে হৃদয়খন, in the tree। কি কৈছে বান্দৰটোৱে? মই এইটো গছজোপাতে ৰাখিছোঁ। Let's go back and bring it. ব'লা, let's মানে ব'লা, go back উভতি যাওঁ, and bring it, bring মানে লৈ আনো। ব'লা আমি উভতি যাওঁ আৰু এইটো লৈ আহোঁ। Is it so? তেনেকুৱা নেকি? Let's go back then. তেন্তে ব'লা উভতি যাওঁ। On reaching the bank, the monkey jumped onto it and climbed up the tree. পাৰ পোৱাৰ লগে লগে পাৰলৈ জঁপিয়াই বান্দৰটো গছজোপাৰ ওপৰলৈ উঠি গৈছিল। হা হা হা, I don't keep my heart in the tree. হা হা কৰি বান্দৰটোৱে হাঁহিছে। Don't keep মানে নাৰাখোঁ, my heart মানে মোৰ হৃদয়খন, in the tree গছজোপাত। মই মোৰ হৃদয়খন গছজোপাত ৰখা নাই। It's with me, এইটো অৰ্থাৎ হৃদয়খন মোৰ লগত আছে। I should not have believed you. I মানে মই, should not মানে উচিত নহয়, believed মানে বিশ্বাস। তো ইয়াত কি কৈছে? মই তোমাক বিশ্বাস কৰা উচিত নাছিল। I don't need a friend like you. I don't need মানে মোৰ প্ৰয়োজন নাই, a friend মানে এজন বন্ধু, like you তোমাৰ নিচিনা, মোৰ তোমাৰ নিচিনা এজন বন্ধুৰ প্ৰয়োজন নাই। Please go away. Please মানে অনুগ্ৰহ কৰি, go away মানে আঁতৰি যাওক, অনুগ্ৰহ কৰি আঁতৰি যাওক বা অনুগ্ৰহ কৰি আঁতৰি যোৱা বুলি বান্দৰটোৱে ঘৰিয়ালটোক কৈছে। The crocodile was said to lose his friendship with the monkey. Crocodile মানে ঘৰিয়াল, was said দুখী হৈছিল, lose মানে হেৰুৱা, his friendship মানে বন্ধুত্ব, with the monkey বান্দৰটোৰ সৈতে। তো ইয়াত কি কৈছে? ঘৰিয়ালটোৱে বান্দৰৰ লগত তেওঁৰ বন্ধুত্ব হেৰুৱাই দুখী হৈ পৰিল। এয়া আছিল দ্য মাংকি এণ্ড দ্য ক্ৰকডাইলৰ ষ্টৰিটো।